দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ প্ৰতিক্ৰিয়া 15 লাখ শিক্ষাৰ্থীক সামৰি লোৱা হৈছে এই গুণোৎসৱত শিক্ষাৰ্থীৰ ইউনিফৰ্মৰ ওপৰত দিয়া হৈছে গুৰুত্ব গুণোৎসৱত হ'ব ইউনিফৰ্মৰ মূল্যাংকন বিদ্যালয় প্ৰাদেশিকীকৰণ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৱে 2006 জানুৱাৰীৰ পাছত স্থাপন হোৱা বিদ্যালয়ৰ নহ'ব প্ৰাদেশিকীকৰণ গ্ৰীষ্ম বন্ধৰ পূৰ্বে হ'ব দ্বিতীয় পৰ্যায়ৰ শিক্ষক বদলীকৰণ দুই এদিনতে মুকলি কৰা হ'ব পৰ্টেল প্ৰথম পৰ্যায়ত সম্পন্ন হৈছে 36000 শিক্ষকৰ বদলীকৰণ পৰ্টেলৰ জৰিয়তে আবেদন কৰিছিল এই সকল শিক্ষকে এই তিনটা দিনত আমাৰ মানে এক্সটাৰ্নেল ইভালুৱেটৰে তেওঁলোক ইভালুৱেশ্যন কৰিব সৰ্বমুঠ প্ৰায় 15 লাখ ছাত্ৰ ছাত্ৰীৰ মূল্যায়ন এই দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত হ'ব ইয়াত গুৰুত্বপূৰ্ণভাৱে আমাৰ কামৰূপ মেট্ৰ' জিলাও আছে এই সময়খিনিত চিৰাং আছে গোলাঘাট আছে গতিকে মই ভাবোঁ সকলোৰে সহায় সহযোগিতা মই গুণোৎসৱলৈ কামনা কৰিছোঁ 2006 চনত আছাম নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্টখন গৃহীত হৈছে গতিকে 1-1-2006টো সেইকাৰণে লক্ষ্মণ ৰেখা হিচাপে ধৰা হৈছে এতিয়া 1-1-2006ৰ পূৰ্বৰ প্ৰতিষ্ঠিত বিদ্যালয় বা মহাবিদ্যালয় যিখিনি ইতিমধ্যে হৈ গ'লতো হৈ গ'ল আৰু যিখিনি তাত বিভিন্ন কাৰিকৰী কাৰণত বা প্ৰশাসনিক কাৰণত যদি বাকী ৰৈ গৈছে সেইখিনি কেবিনেট সমিতিয়ে পুনৰ মানে পৰীক্ষা কৰিব পুৰণি কেবিনেট সমিতিয়ে এই 1-1-2006 এই সীমাৰেখাটো ধৰি ৰাখি পুনৰ এবাৰ গোটেই বিষয়টো পৰীক্ষা কৰিব গুণোৎসৱ আজিৰ পৰা দ্বিতীয় পৰ্যায়ৰ আৰম্ভ হৈছে আজি স্ব-মূল্যায়ন বিদ্যালয়সমূহে নিজৰ নিজৰ বিদ্যালয়তে মূল্যায়ন কৰিব আৰু এইবাৰ তেওঁলোকক আমি মোবাইল এপ দিছোঁ মোবাইল এপত তেওঁলোকে বহুতখিনি ডাটা এণ্ট্ৰি কৰিব যিখিনি এক্সটাৰ্নেল ইভালুৱেটৰে চেক কৰি এপ্ৰুভ কৰিব 20-21-22 এই তিনিটা দিনত আমাৰ বহিৰ্মূল্যায়ন হ'ব প্ৰায় 15 লাখ ছাত্ৰ ছাত্ৰীৰ মূল্যায়ন এই দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত অনুষ্ঠিত হ'ব মই সকলোকে সহায় সহযোগিতাৰ বাবে আহ্বান জনাইছোঁ নিৰ্দিষ্টভাৱে আমি এইবাৰ এডিশ্যনেলি যে ইউনিফৰ্মৰ গুণাগুণৰ ওপৰতো এটা নম্বৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ যাতে কাৰণ আমি ইউনিফৰ্মৰ কোৱালিটিটো আমি ইম্প্ৰুভ কৰিব বিচাৰিছোঁ ইউনিফৰ্মৰ পইচা বিদ্যালয়ৰ যি পৰিচালনা সমিতি আছে বা উন্নয়ন আৰু পৰিচালনা সমিতি আছে মাধ্যমিকৰ ক্ষেত্ৰত সেই সমিতিসমূহেই ইউনিফৰ্ম ক্ৰয় কৰে গতিকে আমি তাৰ ওপৰতো এটা নম্বৰ দি তাৰো এটা ইভালুৱেশ্যন আমি কৰিব বিচাৰিছোঁ অসমৰ শিক্ষাত এটা সকলো স্তৰত এটা বিশেষ তৎপৰতা আমি দেখা পাইছোঁ প্ৰধানমন্ত্ৰীয়ে যি মানে পৰীক্ষা পে চৰ্চা প্ৰত্যেকবাৰে অনুষ্ঠিত কৰে আমি বহুত এইবাৰ প্ৰচাৰ কৰিছোঁ যে শিক্ষক ছাত্ৰ ছাত্ৰী আনকি অভিভাৱক তেওঁলোককো এই পৰীক্ষা পে চৰ্চাত অংশগ্ৰহণ কৰিব বুলি আহ্বান জনাইছিলোঁ সেই পৰিপ্ৰেক্ষিতত ভাৰতবৰ্ষৰ ভিতৰত আমি 89% আমি দ্বিতীয় স্থানত আছোঁ পৰীক্ষা পে চৰ্চাত আমি অংশগ্ৰহণ কৰিছোঁ আটাইতকৈ আশাব্যঞ্জক কথা হ'ল যে প্ৰায় 25,000 অভিভাৱকে তেওঁলোকে পঞ্জীয়ন কৰিছে আমাৰ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ এই পৰীক্ষা পে চৰ্চাত অংশগ্ৰহণ কৰিব এইটো এটা ইংগিত বহন কৰে যে আমাৰ বিদ্যালয়সমূহত শিক্ষাৰ গুণগত মানদণ্ড আগতকৈ বহুত উন্নত হৈছে আমি অলৰেডি 36,000 ট্ৰেন্সফাৰ আমি সম্পন্ন কৰিলোঁ আইনখনতে এইটো কথা লিখা আছে যে এই বদলীকৰণ বন্ধৰ সময়ত হ'ব গতিকে আগন্তুক গৰম বন্ধৰ সময়ত আমাৰ দ্বিতীয় পৰ্যায়ৰ বদলীকৰণবিলাক হ'ব আৰু তাৰ কাৰণে আবেদন গ্ৰহণ কৰাৰ বাবে পৰ্টেলটো আমি 1-2 এদিনতে খুলি দিম